গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ওম সাইৰাম। আজি যিহেতু বৃহস্পতিবাৰ, সৰুতে যে মায়ে এনেকৈ চুলিখিনি যে জোকাৰে খুব চাই থাকোঁ। ময়ো ভাবোঁ কেতিয়া মোৰ চুলিখিনি দীঘল হ'ব, ময়ো কৰিম। এতিয়া ময়ো মাক হ'লোঁ। তাৰপিছত গা চা ধুই উঠি ছোৱালীক খাবলৈ দিলোঁ। তাৰপিছত এইফালে ৰুম চাফা কৰিবলৈ আহিলোঁ। বৃহস্পতিবাৰ দিনাখন এনেকুৱা লাগে নহয়, মই যে গোটেই ঘৰটো একদম চাফা কৰি দিম, মানে ধুই দিম, মানে তেনেকুৱা লাগে। আনকি ডোৰমেট চোৰমেট মানে চব ধুবলৈ দিওঁ দেই। তাৰপিছত আজি আহিলোঁ আচাৰ বনাবলৈ। আমলখি সেইদিনাখন ভিনদেউ ঘৰৰ পৰা লৈ আহিছিলে যে বহুত বেছি লৈ আহিছে, সেইকাৰণে বোলো অলপ বনাই দিওঁ। এইফালে গোটা জিৰা, ধনিয়া গুটি আৰু শুকান জলকীয়া লৈছোঁ। জলকীয়াকেইটা ঠাৰিকেইটা এৰাই লৈছোঁ। আমাৰ মানে আচাৰ খুব বনোৱা হয়, কিন্তু ৰিংকুৱে ক'ত ভৰাই দিয়ে আমি বিচাৰি নাপাওঁ, মানে বেয়া হৈ যায়। ৰ'দত দিয়াটো ভাল নহয়। এইফালে এইখিনি অকণমান গৰম কৰি ল'লোঁ। গৰম কৰি লৈ পিনে এইফালে আমলখিগাল বৰ বেছি অকণমান শুকালে বাৰু, তথাপি একো নাই, তেলত দি দিম নহয়, কোমল হৈ যাব। এইখিনি বোলো অকণমান মিক্সিত মাৰি লওঁ। মিক্সিত মাৰিলে আকৌ একদম পূৰা গুড়ি কৰিব নালাগে দেই, অকণমান গোটা গোটা হৈ থাকিব লাগে। এইফালে তেল দিছোঁ, এইফালে আৰিয়ালে আলু পৰঠা বনাই আছে হা। এইফালে মছলাখিনি কৰি লোৱা হ'ল। এতিয়া গোটেইখিনি মিক্স কৰি এইফালে ভিনেগাৰ দিছোঁ দেই। ভিনেগাৰ দিব, ভিনেগাৰ দিলে আচাৰবোৰ বেয়া নহয়, মানে গম পাইছেনে, অলপ বেছি দিন যায়। আচলতে তিতা চামুচ কেতিয়াও লগাব নালাগে। এতিয়া আহিলোঁ এইখিনি কৰি লৈ ৰুম চাফা কৰিবলৈ। বাকী সৰা মোচা কৰিব, এইফালে ধুনীয়াকৈ গোটেই ৰুমটো চাফা কৰি ল'লোঁ, একদম ডোৰমেট পৰ্যন্তলৈকে। বৃহস্পতিবাৰ দিনাখন পূৰা মই নতুন পাৰোঁ দেই। নতুন মানে কি, ধোৱা পাৰোঁ আৰু ৰুমটো চাফা কৰি ল'লেহে মই শান্তি পাওঁ দেই। এতিয়া আকৌ কি জানে, মা ওলাইছে, আই ভাগৱতী থান এখন আছে, মানে আৰিয়াৰ যে বসন্ত ওলাইছিলে, মা মাজতে মুম্বাই গৈছিলে ন, এই শৰাই এখন দিম বুলি আগবঢ়াই থৈছিলে যে, মায়ে মানে তাকে সুধিবলৈ গৈছে, মানে গোপিনীসকলক কেতিয়া শৰাই দিব লাগে, কেনেকৈ কি কৰিব লাগে। তাকে এতিয়া তাই মানে আইতাকক কৈছে কিবা এটা লৈ আহিব। মই তাইক কৈছোঁ সদায় জানো সেইটো ক'ব লাগে, সেইটো ভাল কথা নহয় ন। এইফালে আইতাক যাব ওলাইছে যে, মানে সকলোৱে জানেই চাগে, আমাৰ ইয়াকক লোকক সহায় কৰি খুব ভাল পায় নহয়। এয়া আইতাকক পাতখিলা দিছে আৰু তাৰপিছত এয়া একদম হাতত দিলেহে শান্তি পায়। এইফালে আজি দুপৰীয়া সাজত আছে মাটি দালি। মই যিহেতু ভাত নাখাওঁৱে, বৃহস্পতিবাৰ দিনাখন ব্ৰতে থাকে। তাৰপিছত এইফালে আলু ভাজিছে দেই, আৰু আৰিয়ালে খিচিৰি বনাইছে। মা যিহেতু আজি ব্ৰত, কিবা এটা ব্ৰত ৰাখিছে, আৰু মোৰো ব্ৰত। খোৱা মানুহ মাত্ৰ 3টা, তবিক ধৰি 4টা। তাৰপিছত এইফালে আৰিয়াই মানে এইবোৰতো মাটি দালি চাটি দালি নাখায়, সেইকাৰণে তাইৰ কাৰণে খিচিৰি বনোৱা হৈছে। যিহেতু মোৰ আজি ব্ৰত, ইভিনিং হোৱাৰ লগে লগে কিবা এটা খাওঁ খাওঁ লাগে ন। তাকে বোলো কি খাওঁ জানেনে, ৰিংকুক ক'লোঁ বোলো আলুত ঝালমুড়ি বনাই দে। তাকে এয়া বনালে। মাক খাবনি বুলি সুধিছিলোঁ, মায়ে কৈছে নাই, পিঁয়াজ দিয়া বস্তু যে নাখায়। এইফালে ৰাতিলৈ ভাত খাই উঠিলৈ আমাৰ ছোৱালীক কিন্তু মিঠা কিবা এটা লাগিবই। সেইদিনা যে লাডুবোৰ বনাইছিলোঁ, তাই ইমানেই খাই ভাল পাইছে। মানে বহুত ল'ৰা ছোৱালী এইটো আছে ন অভ্যাস, ভাত খোৱাৰ পিছতে কিবা এটা মিঠা খাব লাগে যে। আৰু এতিয়া মই বোলো ভাতটো খাই লওঁ। ভাতটো নাখাওঁ বুলি কৈছিলোঁ, কিন্তু খাই লওঁ আৰু, মুড়িগাল খাইছিলোঁ নহয়। এইফালে ভাত দালি, এইফালে ভাজি। মোৰ পিছে খোৱা বোৱাত কোনো এনেকুৱা নাই দেই, যি পাওঁ তাকে খাওঁ। এই ভাতকেইটাৰ কাৰণে মানুহে কিমান কষ্ট কৰিব লাগে ন। বহুত মানুহেতো এই ভাতকেইটাকো দেখা নাপায় ন। সেইটো কাৰণে ভাত খোৱা টাইমত যি পায় তাকে খাব লাগে দেই, মানে থেৰু গেৰু কৰিব নালাগে। তেনেহ'লে আজিলৈ